ও স্যার আইসু দিয়ক মই আপনাক মালিশ দিবা। হাবিবি বিরাট ভালো আছি, আজ জলদি মালিশ করিছি। আপনাক বিৰাট ভাল পাম না মই। ঠিক আছি, জলদি মালিশ করিছি। খচ্চরে কি করিছি হি নাহিছি। ইয়াৰ কাম নাই, সি ভাল নহয় মানুহটো। ঠিক আছে। হা 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 তই বঢ়িয়া মালিশ কৰিব জানিছি। বিছনাৰ তলত কলা কচু অলপ আছি, মোক দিছি জলদি। মোৰ অলপ নিচা কৰিব মন গৈছি। ঠিক আছে ৰ'ব, ওলাই দি আছো। ই ল'ৰাটো ভাল আছি। এইটো লগ কলা কৈছো আপোনাৰ। দেতি আৰে পিছে বিয়া চিয়া পাতা নাই নেকি? লেটি বিয়াৰ কথা নকছি, মই ভাল নাপাইছি। কুকুৰটো কি জোৰে গুৰি মাৰি দিছে বুকত। ছাৰ বিয়া পাতা কথা আগতে ইমান জোৰে কাবাৰ দিলা? এইবিলাক ভাল নাপাইছি, মই অকল কলা কচু ভাল পাইছি। পুৰা নিচা লাগিছি। তই এতিয়া জাতি নহলি মোৰ আৰু মাৰ খাচি। যাম দিয়ক ঘণ্টা অলপ তেল মাৰবা আহিলো, ইমান জোৰে মাৰি দিছে কুকুৰটোই। তহঁতৰ কচু আনবা যাবা নাই? মই যাবা ৰখি আছো, বৰৈ দেখোন অহা নাই। ক'ত গেছিনো কুকুৰটোই? কবা নৰো ক'তবা গেছি। ক'ত গেছিলি তই? এনে অলপ ওলাই গৈছিলো। ক'ত মাছ চাৰ খাই আহিছে নেকি নে? মই ফাৰ্মাচীত গৈছিলো, মোৰ গাটো ভাল নহয় আজি। তোৰ গা বেয়া হ'ল? গা বেয়া হলে কি সুধি পেলাই হব নেকি? এইটা আহিলে বাদ দি জলদি যা কচু আনগে। হ'ব দে, যাওঁ দে যৌ জ্বালা যৌ। আন কুকুৰ হাত মই বহিয়ে কামে থাকিম যাৰ। চালা কুকুৰ তইহে কলা কচু বিলাক নিনি শেষ কৰবা ধৰছা। তই গম পা নাই কলা কচু যে মোৰ জাৰি বুটি হয়? তোৰ জাৰি বুটি চালা কলা কচু মই ৰুই তত পা নাই, তই শেষ কৰি থাকা মানে নি তই নকবি কথা। বোলে কলা কচু ৰুইছে কিবা তোক মই ৱাৰ্নিং দিছো, শুন। আমাৰ গাঁৱৰ যাতে কলা কচুত তই যাতে হাত নেদা বোলো। তো কি কৰে এনে গোটেই তই কলা কচুৰ? মই যিয়ে নকৰো, মাত্ৰ এইটো কথা মনত ৰাখবি। বেলেগ জাৰি বুটি যি কৰা কৰি থাক, কিন্তু কলা কচুত হাত নেদবি। যাই কি কৰবি ঘণ্টা বাইপেৰে ৰুনাইতো কলা কচু কথা তাৰ গোটেই গাঁৱৰ কলা কচু গোটেই তাৰ মই ছিঙিবে কলা কচু। তই কি কৰা কৰবিচোন। ইয়াৰ কথা চাবে মোক লেবেল চুটাইছি। ৰ হেৰে পৰা এটা মুখত ফ্লাইং কিকে বহাই দিম ৰ। হাইয়া হুক মোক বাঁচা ঐ। কেনে লাগছি কুকুৰ? পৰি মৰছা না পানীত? আহি থাক ইতা পানীত। ফ্লাইং কিক মাৰে বোলে কুকুৰে। হাতখন দিয়ে মোক ধৰ, মৰি থাকে কুকুৰ। ভেকো ডক্তৰৰ সি জাৰি বুটি নিবা আহে। বড়ো বাচ মোক। কেনকে পড়লি তই পানীত? আগত হাতখন দি তাৰ পিছত কম দে কেনকে পৰছো। হলে মাৰা দা মাৰ, মই এনে সাঁতৰিবা নাজনো। টান ধৰিতে টান। টানি আছো। কচোন এতিয়া কেনকে পড়লি? নকবি দে, ভেকৰ লগত অলপ তৰ্কা তৰ্কি হলে কলা কচু চিঙা কাৰণে কুকুৰে বেছি লেবেল দিছিল মোক। সেই ধৰি বোলে মুখত এটা ফ্লাইং কিকে মাৰি দেও। তাৰে পৰা জাপ মাৰি দিবা খুজলো, কিকটোৱে ভাই পানীতে পড়লো। তাক চালা কুকুৰক ইমান কলো হাতখন দি চালা উঠে নেদলাই মোক। সি তোক কোনি তাৰ লগত কাজিয়া কৰবা দিছিল? সেইটো ঘণ্টা এতিয়া যৌ কলা কচু লৈ যাওঁ যৌ। আজিও ঘণ্টা ভাল ইনকাম হৈছি। ক'ৰ পৰা বা আনি আছে কুকুৰতে ইমান কলা কচু? 10,000 টকা দিয়ে দেম ৰ। চলিয়া এইফালে মিৰ্গেন্দা আজি বিৰাট ফূৰ্তিত আছা দেখোন। ইনকাম ভাল হৈছে যেন পাইছো। নাই ক'তনো ভাল হ'ব, আজি মাত্ৰ 70,000 টকা পাইছো। তথাপিতো আৰু তহঁতেও বেয়া পাবি না, সেইদৰে আজি 20,000 টকা দিম দে ডক্টৰকে। এইটো ল 20,000 টকা। দি হ'ব দে, তোৰো যিমান লাভ হয় সিমানহে দিবা পাৰবি। সিদিনাখন জালাও বেয়া পাইছি না 10,000 টকা দিয়াৰ কাৰণে, মই বেছি খাওঁ বুলি ভাবছি না পইচা। জালা ক'ত গেছি? বানুৰো ক'তবা গেছি, তই অলপ আগতে দেখোন ওলাই গেছি ঘৰৰ পৰা। তহঁতেও সিদিনাখন আহিছা, ক'ত যে ঘূৰি থাকা। মই কিন্তু এনে নাযাওঁ দে, মোৰ মাথাৰ বিষটোৰ কথা মানে তোক কোৱা নাছিলো। মোৰ বিৰাট মাথাৰ বিষ, সদায় মাথা বিষায়। মই সেইদৰে ফাৰ্মাচীত যাব লাগে, বেলেগ কিন্তু মই ক'তো নাযাওঁ। দে হ'ব দে, বেমাৰ হলিতো যাবাই লাগব ফাৰ্মাচীত। ভাত চাতো যোগাৰ কৰগে। দে হ'ব দে। তেনেকে কৰিব পাৰিছি যদি তই সঁচাকে কৈছি। মই কি কৈছো? মিৰ্গেনতকে মই ডাইৰেক্ট 50% কমত দিম আপোনাক। আপুনি কেৱল মিৰ্গেনক নকলি হল। আমি নাহতে সি পাঁচছিল না ইমান কলা কচু আনি দিবা। কথাটো হৈছি ঠিক আছে, তাক মই নকৈছি, কিন্তু কথা উল্টা পুল্টা হৈছি। তই কিন্তু বেয়াকে মাৰ খাছি। কৈছো না আপোনাক, কালিৰ পৰাই মই মাল আনিছো, চাই থাকক। ঠিক আছে। কথাটো যদি সঁচা হৈছি, মই মালামাল হতি। খচ্চাৰ মিৰ্গেন কিন্তু বৰবাদ হৈ গেছি যদি ই সঁচাকে এইটো কাম কৰিছি। তোৰ কি প্ৰব্লেম আছে? মই কলা কচু পালি হতি। কথাটো কি অকস্মাত কচুৰ দাম ইমান কমি গেল না? এনেকে যদি পইচা পাব লাগে এহেঁতক মই কি দিম? আকৌ এহেঁতেও মাল বহুত কমানা কৰছি আজিকালি। ইমান মাহৰ কচু বেছি মাত্ৰ 20,000 টকা পাইছো। এহেঁতক কি দেও মই? সিহঁতক সঁচা কথাই কংগ্ৰ মাতিয়ে দেও। জালা বড়ো এফালে কি হলে ক? কথাটো কি জানা চলি হাত, কচুৰ দাম বহুত কমছি সঁচাকে। ইমান মাখা কচু বেছি পেলাই মাত্ৰ 20,000 টকা পাইছো। এতিয়া তহঁতে কচোন মই তহঁতক কিমানকে দেও? তাতে আৰু তহঁতে আজিকালি কলা কচু কমকে আনা কৰছা। সদায় আৰু ইমান কলা কচু নাপায় নহয়। সেইটোতো হয়ে দেচোন। দে হ'ব দে, ডক্টৰকে 2,000 টকা দিম আৰু বেয়া নাপাবি। কাম যেতিয়া বাঢ়ে বেছিকে দিম দে। হ'ব দে। ঘৰৰ কিবা অসুবিধা হ'ব নাকি? নহয় দে, হ'ব দে, 2,000 টকা দিলে হ'ব। দে হ'ব দে। মিৰ্গেন্দা, মোৰ মাথাটো আৰু বিষাব ধৰছে, অলপ মই ফাৰ্মাচীৰ পৰা আহো ৰ। যা তোৰো মাথাটোৰ কিয় যে সদায় বিষ, ভাল ডক্টৰক দেখাই লবি। সেয়েতো। দে যা, আজি জালাই ভাতখিনি বনাও, তাৰ মাথাটো বেয়া বোলে। দে হ'ব দে। পইচা না জুতি জালাক ঠগ। 2,000 টকা দিলেই কি হল? 1 লাখ টাকা কামাইছো।
মোৰ জ্বালা হয়, জ্বালা জ্বালা জ্বালা। যা আৰু কি ফেট ধৰি আছা, যা জল্দি ভাত বনাবে, ভোক লাগছি মোৰ। দে বনাও ৰ, আৰু কেইদিনমান ৰখ কুকুৰ, মোৰ তলত চলব লাগব তই। ওই কিন্তু ল'ৰা বহুত ভাল আছে। আজি মিৰ্গেন ইমান দিন কাম কৰিছে, কিন্তু সি মোক মালিচ নকৰিছে। মই ভাল পাওঁ না আপোনাক হেত ধৰি যাওঁ দিয়ক। মই এইবাৰ গাঁৱৰ পৰা আপোনাৰ কাৰণে এটা বস্তু আনছো হে। বস্তু আনিছি? মানে একবিধ কচুৱে হয়, যেনেকে কলা কচু, এইটো এটা বেলেগ কচু, এইটোৰ নাম হৈছে ওল কচু। ওল কচু, এইটো কি বস্তু আছে? একবাৰ খাই চাওকচোন কেনে লাগে। ঠিক আছে, মই মোক খুলি দিছি, তই ভৰাই দিছি। হ'ব দিয়ক, খাওক। বাপৰে, এইটো কলা কচুতকে ওপৰত খোৱাৰ লগে লগে পুৰা নিচা লাগিছে। হয় নেকি, সঁচাকে নেকি? খাইও ভাল লাগিছে। কলা কচু অলপ ধৰিছি, এইটো কিন্তু নধৰিছি। খাই অলপ আলু আলু লাগিছে, আৰু নিচাটো বঢ়িয়া লাগিছে। কিন্তু যিমান ভাল হলিছি, মোক কিন্তু কলা কচুৱে লাগিছে। এই ঘন্টা কামটো নহল মোৰ। কি হৈছি, মালিচ কৰিছি? কৰি আছো দিয়ক। মিৰ্গেনচোন, কি লাগিছি? আপুনি এটা মালিচ লৈ আছে, বাহিৰত কোনোবাই ৰখি আছে যে, গম পাইছে নাই? কোন ৰখি আছে? কওকচোন, অফিচ ৰুমত গম পাব কোন আহিছে। বৰৰ বোলে মাথা বিষাইছে, আহি পেলাই দেখোন ছাৰৰে মাথা মালিচ কৰি আছা। সি মালিচ কৰিছি, তাতে তোৰ কি হৈছে? সেইগিলা বাদ দিয়ক, অফিচ ৰুমক লৈ বলক। বৰ, তই জল্দি ঘৰত যা। কোন খচ্চৰ আহিছে? চাকা লাগা চাকা, ক'ত আছে সি? আজি তাক খতম কৰিছি। ছাৰ, কাজিয়া সাজিয়া নালাগব। সেইকাৰণে একেলগে বিজনেছ কৰিব লাগছিল, আপুনি দেখোন কিবা এক্সট্ৰাকে বিজনেছ কৰা হ'ল। ক'ত পাই আছে ইমান কলা কচু? তাক আজি শেষ কৰিছি। ছাৰ, কাজিয়া সাজিয়া নকৰবহে। চাকালাকা আছি, আকৌ খাতিৰ নকৰিছি। কাৰ পকৰত জুই লাগিছি? তই ক'ৰ পৰা ইমান কলা কচু আনিছি? তোক কিয় লাগিছি? তই সমান দামত বেচিছি, মোৰ কোনো প্ৰব্লেম নাচিছি। কম দামত কলা কচু কেনেকে দি আছে? এইটো মোৰ ইচ্ছা আছে। মই লাষ্ট ৱাৰ্নিং দিব আহিছি। দাম সমান কৰছি, নহলে তোৰ কথা বেয়া আছে। ছাৰ, হয় দিয়ক, দামটো সমান সমান কৰিব লাগে, আপুনি আৰু ইমান কম দামত কিয় দিয়ে? হয় নেকি? তই মোক কথা শিকাব আছি লতি? বোলে ইমান ঘৰত চটটো মাৰি দিব লাগে না? আপোনাৰ দেখোন নিজৰ দাদেৰে, সেইকাৰণেহে কৈছো। মোৰ কোনো নিজৰ দাদেৰে নাছি। তই এৰ পৰা গেছি না লাঠি আনব লাগিছি? চাই ল'ম তোক বহুত জলদি। চাকালাকা, মই চাকালাকা আছি। তোৰ মুখত মুতিছি, মোক লেবেল দিবা আছে। তই মিৰ্গেনক মাৰা চাই বিৰাট আৰাম পাইছা না? গেছা নাই তই? যাম দে, কেনে কৰা? বোলে ছাৰে বৰৰ আগত মোক চটটো নামাৰিলে হলা হয়। কিয়, তই কোন আছি মোৰ? জলদি এৰ পৰা গেছি, নহলে আৰু মাৰিছি। বোলে ছাৰে কলা কচুৰ দামটো ইমান কমাব নাংগে, আমি ইমান ক'ৰ পৰা আনি দিম আপোনাক? আনবা নৰে নানিছি, তাতে মোৰ কি হৈছি? মানে কলা কচু দিয়া বেলেগ মানুহ পাইছে নেকি? কিয় লাগিছি খচ্চৰ? তই গেতি নহলে লাত মাৰিতি। বেছি লেবেল দিছি, তোৰ কলা কচু কালিৰ পৰা নলছি। দিয়ক, হ'ব দিয়ক, দেনাই দিয়ক লেবেল। তাৰ যিটো দেখছো বেপাৰখন বৰবাদে হ'ব আৰু। তোৰ মাল নালাগিছি মোক, জালাৰ মাল লাগিছি। চাই এটা কথা কৈ, মিৰ্গেন দা, বহুত আশা কৰি আহিছিলো। মই গাঁৱত লহাটিং বেছিয়ে বেছি ভাল আছিলো। এনেকেতো থাকবা নোৱাৰো না, পইচা নহয় কৰি। কচু বিক্ৰী কৰি নিজে পা 5,000 4,000 টকা, তাৰে মোক দিবি 300 টকা, মোৰ নহয়। তাতছে গাঁৱত যাই পেলাই মই লহাটিং বেপাৰ কৰি একদিনত মই 1,000 টকাৰ ওপৰত ইনকাম কৰিব পাৰো। মই কি কৰিব লাগে সেইটো নকওঁ কিয়? একো কৰিব নাগে, মই ঘৰত যাম আৰু। তাই থাক কুকুৰ, তোক ক'ত ঘণ্টা মিৰ্গেনে পইচা দিব আৰু। তাক জ্বালাই ফফলা কৰি থৈ দিছে। দে হ'ব দে, যা আৰু কিনো কম আৰু। হ'ব দে, মই যাই থাকো। পিছে জ্বালাই কি কৰবি, তই নাযা? নাজান দে, চাওঁ দেচোন, দাম বাঢ়বাও পাৰে। বাঢ়লিতো ভালে হয়, সেইটোৱে ৰখি আছো। মই আছো দে, টেনচন ল'ব নালাগে। দে হ'ব দে, সৰুটো বেয়া পাই গুচিয়ে গেলাক। যাওক দে, মই আছো নহয়। দে হ'ব দে। ছাৰ, আজি তামাম কলা কচু আনছো। ঠিক আছে, তাৰে অলপ মোক দেতি। খাই চাব নেকি? ৰব দি আছো। লওক। দেতি। বঢ়িয়া আছে, বঢ়িয়া আছে। কেনে মাল আনছো? মালটো ঠিকে আনিছি, কিন্তু বাকীখিনি মোক নালাগিছি। কি কথা কয়, কিয় নালগে? এনে দেতিটো লাগিছি। আৰু কেনেকে দিম? কাষ্টমাৰ কিনিব নিবিচাৰিছি, সেইকাৰণে মই কি কৰিছি, ইমান কচুৰ লৈ যাতি। মানে কি, আৰু বিজনেছ নচলে নেকি? এইটো কবা নৰিছি, কিন্তু বৰ্তমান কাষ্টমাৰ নিবিচাৰিছি। এইগিলা কচু মই কি কৰো এতিয়া? এনে দিছি, যদি মোক লাগিছি, মই খাই নিচা কৰিছি। ইমান টকা পাম বুলি আশা কৰি পেলাই আনলো কচু খিনি, এতিয়া এনেহে গেল। কাষ্টমাৰে কিয় বা নিবিচাৰা হলাক, কবা নৰছো আৰু কিবা হয়। ছাৰ, বিজনেছো চলব না আৰু নচলে? এইটো কবা নৰিছি। এতিয়া তই জাতি, মই কলা কচু খাই নিচা কৰিতি। দিয়ক, হ'ব দিয়ক। এইটো দেখিছি, মোৰ ভিখাৰী হবা দিন আহিছি। কিয় কাষ্টমাৰ নিবিচাৰিছি কলা কচু? বৰবাদ হব যাই আছি। পিছে মিৰ্গেন দা, কি কৰিম বুলি ভাবছা ইতা? আজি দেখোন 10 দিন মানে হ'ল। কৰা নেকি কলা কচু বেপাৰ খান? কৰবাতো লাগছিলে, কি কৰবি? মানুহ বোলে নিকনে বোলে, এতিয়া কি কৰবি? নহলে আজি ছাৰৰ তাত যাওঁ, কিবা এটা সহায় কৰে কিজানি। ময়ো সেইটোৱে ভাবছো, একবাৰ ছাৰৰ তাতে যাওঁ আজি, কিবা ব্যৱস্থা কৰি দিবাও পাৰে। সেইটো যৌ পিছে। দে যৌ। মই বৰবাদ হৈয়া গেছি, ঝাৰু মাৰিব লগা হৈছি। ছাৰ, কি কান্দি কান্দি ঝাৰু মাৰবা ধৰছি আপুনি? এতিয়া আমি ছাৰ নাছি, আমি চাকৰ আছি। ছাৰ বেলেগ আছি। ছাৰ, কিনো কয়? সঁচাকে কৈছি, আমি চাকৰ আছি। ইয়াৰ এই অৱস্থাই হৈছে। ৰখিছি, মই ছাৰক মাতি দিছি। ছাৰ, আপোনাক লগ কৰিব মানুহ আহিছি। কেছটো কি ঘণ্টাই একো বুজবা পাৰা নাই। হাবিবি, ভালে আছি? বড়ো তই?
তই দেখোন গাঁৱত গৈছিলিয়ে বড় নহয় ছাৰ বুলি কয় ছাৰ ইয়াৰ ঘৰৰ পৰা গাড়ীৰ পৰা চব কিনছো মই এখানে কুকুৰক চাকৰ ৰাখি থৈছো তহঁতে বৰবাদ হৈছে কাৰ কাৰণে একমাত্ৰ মোৰ কাৰণে এতিয়া তহঁতৰ সেই কলা কচু নচলে এই চাকাৰ কি কচু চলে কৈ দি একবাৰ ওল কচু চলিছি ওল কচু কলা কচু নচলিছি চাৰে মোক পুৰা বৰবাদ কৰিছি এই চুপ চাল্লা বড়ো তই এইগিলাখানি কৰছা আমাৰ লগত এই কথা ভালকে কবি এই চাকাৰ তাক ক গোটেইখিনি কথা কৈ আছি শুন তহঁতি অ ছাৰ কথা এটা আছে ৰখকচোন কি কথা আছে তোৰ এইটো ল কল কচু এইটো খাই চাব না কলা কচুও পাত্তা নাপায় কি কথা কৈছি সঁচা নি মই কিয় মিছা কথা কম খাই চাওক না ইটা নাখাছি ঘৰত যাই কৈছি তই মোক কালি ফোন কৰিবি ঠিক আছে ছাৰ মই ফোন কৰিম আপোনাক অকে ছাৰ কেনে পালা পিছে মালটো তই মাল বহুত জলদি বনিবি তই কি মাল আনিছি কাষ্টমাৰ পাগলা হৈ গেছি কিনো কয়ে ছাৰ তই কেৱল কালিৰ পৰা মাল আনা ষ্টাৰ্ট কৰি দিছি কলা কচু বন্ধ হৈ যাব ওল কচু খাই মানে পাগলা হৈ গেছি পুৰা নিচা দিছি কালি মই নিচা কৰি লাংটা হৈ বাগাত দি আছি কিনো কয়ে ছাৰ খচ্চৰ ভাইক বৰবাদ কৰি দিম চাকালাকালাকা দিয়ক হ'ব দিয়ক মোক ধোকা দিছি এতিয়া তাক বৰবাদ কৰিছি আজিৰ পৰা তাৰ বৰবাদ আৰম্ভ হৈছি পইচা কালিৰ পৰা মাল আনিম তোৰ কাণত কি কুকুৰে মুতিছি এবাৰ কব লাগিছি দিয়ক হ'ব দিয়ক বিজনেছৰ লগত ভাই চাই কোনো কাম নাছি চব বেইমান আছি ছাৰ মোৰ লগত এনেকা নকৰিছি তুমি মোক চব বৰবাদ কৰি দিছি চেক মোক চাকতটো ৰাখিছি থাকবি দে চাকৰ হৈ থাকবি দে কেনে লাগছি চব কিনি ফেলছো না তোৰ আলিচ কৰবা লাগে কুকুৰ এতিয়া কিয় তলত আছা তই দিয়ক ছাৰ হ'ব দিয়ক আজিৰ পৰা মাৰি আপোনাক কৰিছি কেৱল থাকবা কাৰণে অকমান জাগা দিছি কেনে লাগছে কুকুৰ একদিন ওল কচু খাবা দেউতাই লেবেল চিটাইছিলে কলা কচুহে খাইহি মোৰ ভুল হৈ গৈছিল ভুল হৈ যাৱাইতো ভাল হ'ল মোৰ যা এতিয়া থাকা লগা ভাইৰে ছাগেল চবফালে কেৱল ওল কচু ইটা লেবেল দিয়ক বৰক কণীত লেবেল দিয়ে কুকুৰটো হেনে কৰছা চালা ইমান দিনে মই গাখীৰ খুৱাই ফেটি হাবে বহি আছিলো চালা গাঁৱত লোহাটিং বেছি তৎপৰ নাছিলি তই ইমান ভাল ভাবলি আনো তই মোৰ ঠিকলা কেনে কৰছা এই চুপ থাকে তাকত থাকা যেন থাকবা আৰু দে লেটিং চেটিং চাফা কৰা কৰি কেনে লাগছি জালা হা বৰক চিন পোৱা নাছিলি না তই চাই ল'ম বে তোকো মই চাবি বে তহঁতৰ নিচিনা ভিখাৰী গিলাই মোক কৌটি টকাৰ মালিক দেখা নাই ৰাখিম দে লেটিং চেটিং ভালকে চাফা কৰি দিলি হ'ল ভাল পইচা দিম দে নিজে চাফা কৰি থাক লেট্ৰিন মই আৰু কিয় ৰাখিম 100টা চলিয়ে ৰাখবা পাৰো ঘৰত মই মিৰগেন্দা যো তাৰে ফল পাব যো যায় ঘণ্টাৰ ফল আৰু এই গাইমোৱা ফ্ৰিজত মাল আছে লৈ আন যা অলপ খাওঁ মই দোকানৰ পৰা অলপ তন্দুৰি লৈ আন ছাৰ ঠিক আছে বেচক কুলি বেচে কলা কচু এতিয়া চবফালে হৈছে মাত্ৰ ওল কচু বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দিয়ক বন্ধুসকল বাই বাই